মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ভূগোল চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে ইয়াৰ পৰা 99% কুৱেশ্যন কমন পাবা। তোমালোকৰ জিঅ'গ্ৰাফিৰ 35 মাৰ্ক আহিব টোটেল পৰীক্ষাত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগতে ইতিহাস চেপ্টাৰৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে মই দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই আজি যিখিনি কথা আমি আলোচনা কৰিম গোটেইখিনি কথা তোমাৰ কমপ্লিটলি তোমাৰ এনালাইটিকেল হ'ব। কোনো কথা তোমাৰ ফাঁকিবাজ নহয়, কাৰণ তোমাৰ বহুত সময় লৈছে। মই তোমালোকক আগতেও মই গ্ৰুপতো জনাইছিলোঁ যে মই এইখিনি কাম কৰি আছোঁ। তো ইয়াতে চোৱা, তোমাৰ টোটেল 35 মাৰ্ক আহিব। যিটো তোমাৰ প্ৰথম চেপ্টাৰ আছে সেইটোৰ পৰা 7 মাৰ্ক আহিব, দ্বিতীয় চেপ্টাৰৰ পৰা আহিব 6 মাৰ্ক, যিটো তৃতীয় চেপ্টাৰ আছে সেইটোৰ পৰা আহিব 8 মাৰ্ক, আৰু অসমৰ ভূগোলৰ পৰা আহিব 14 মাৰ্ক টোটেল। চব বহুত নম্বৰ হয়। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, কি কি টপিক তোমালোকে চাব লাগিব। তোমালোকে যদি লেটাৰ মাৰ্ক পাব বিচৰা বা 90+ স্ক'ৰ কৰিব বিচৰা তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চোৱা, তোমাৰ ইয়াৰ পৰা সৰ্বপ্ৰথম তোমালোকে এই অৰ্থনৈতিক ভূগোলৰ ডেফিনেশ্যনটো চাবা ইয়াতে। তাৰপিছত ইয়াৰ পৰা তুমি চাব লাগিব এইখিনি চোৱা, অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন হয় এইখিনি কথা চাবা। তাৰপিছত তোমাৰ জনছ আৰু ডাৰ্কেন ৱল্জৰ যিটো তোমাৰ অৰ্থনীতিৰ যিটো ডেফিনেশ্যন আছিল সেই ডেফিনেশ্যন দুটা চাবা ইয়াতে। আৰু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তুমি চাব লাগিব প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰে তুমি গোটেইখিনি চাব নালাগে, জাষ্ট তুমি এক্সাম্পল কেইটা চাব লাগে, ঠিক আছে। তো এক্সাম্পলৰ ওপৰত তোমালোকৰ ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ আহে, ঠিক আছে। তোমাৰ এইটো চিৰিয়েশ্যনৰ ওপৰতো কুৱেশ্যন আহিব পাৰে, নাইবা তোমাৰ মেথছ দ্য ফলোয়িঙো কুৱেশ্যন আহিব পাৰে। আৰু তোমাৰ চব ভূগোলত আমি যেতিয়া ষ্টাডি কৰোঁ তেতিয়াহ'লে কি কি এপ্ৰ'চ আমি ইয়াতে ইউজ কৰোঁ এইটোৰ ওপৰতো কিন্তু প্ৰশ্ন আহে। ইয়াতে চব গোটেইখিনি এপ্ৰ'চ ইয়াতে দিয়া আছে। তো মই গোটেইখিনি আণ্ডাৰলাইন কৰিছোঁ এনালাইচিছ কৰাৰ সময়ত। তো এইখিনি চালা। এইখিনি চোৱাৰ পিছত চোৱা, তোমাৰ ইয়াতে সম্পদৰ অৰ্থ আৰু গুৰুত্ব এইখিনি চোৱা। যিটো তোমাৰ জিম্মাৰমানৰ যিটো ডেফিনেশ্যন আছে সেই ডেফিনেশ্যনটো কিন্তু চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ সম্পদৰ লগত কেনেকৈ জড়িত হৈ আছে মানুহ এইখিনি চাবা, ঠিক আছে। তাৰপিছত মানৱ সৃষ্ট সম্পদ, প্ৰাকৃতিক সম্পদ কি হয় এইখিনি তোমালোকে ছ'চিয়েল ছায়েন্সতো পঢ়িছা, লগতে তোমালোকে ছায়েন্সতো পঢ়িছা, গতিকে এইখিনিৰ ওপৰত তোমালোকৰ কোনো প্ৰব্লেম অহাৰ কথা নহয়। তাৰপিছত তোমাৰ চোৱা, ইয়াতে যিটো সম্পদ পৰিৱৰ্তনশীল এইটোৰ ওপৰত কিন্তু 3 মাৰ্কৰ প্ৰশ্ন আহে, ঠিক আছে। গতিকে তোমালোকে এই গোটেইখিনি কথা তোমালোকে ভালদৰে চোৱাটো অত্যন্তই গুৰুত্বপূৰ্ণ হয়। তাৰপিছত চোৱা, ইয়াতে তোমাৰ সম্পদ আৰু সম্পত্তিৰ যিটো ডিফাৰেঞ্চ আছে সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে। সম্পদ আৰু সম্পত্তিৰ যিটো তোমাৰ পাৰ্থক্য আছে সেইটো কিন্তু তোমালোকে বুজি পাব লাগিব। আৰু সেই গোটেইখিনি কথা ইয়াতে চোৱা, মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তোমালোকে এইখিনি কথা, আৰু এই লাইনটো চোৱা, এই লাইনটোৰ ওপৰত বিভিন্ন ধৰণৰ MCQ আহিছে, আৰু MCQ আহিব তোমালোকৰ এছাৰশ্যন ৰিজনিং আহিব পাৰে, নাইবা তোমাৰ ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তাৰপিছত চোৱা, যিটো তোমাৰ সম্পদৰ যিটো শ্ৰেণী বিভাজন আছে সেই সম্পদৰ শ্ৰেণী বিভাজনৰ ওপৰত তোমালোকে কিন্তু এই কথাখিনি চাব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ চোৱা, ইয়াতে জীৱীয় আৰু অজীৱীয় সম্পদ আছে, এইখিনি তোমালোকে পাৰিবা, একেবাৰে ইজি হয়। তাৰপিছত তোমালোকৰ এইখিনি আছে তোমাৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, এইখিনি তোমালোকে জানাই, একেবাৰে ইজি হয়, তোমালোকে কোনো টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই। তাৰপিছত চোৱা, ইয়াতে তোমাৰ আছে ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। ইয়াৰে কিন্তু এক্সাম্পল লাগিব, ঠিক আছে। তুমি গোটেইখিনি পঢ়িব নালাগে, কেৱল এক্সাম্পলখিনি লাগিব। আৰু কেনেকৈ পঢ়িবা তোমালোকে, যেতিয়া কিতাপটো পঢ়িবা প্ৰথমতে ৰিডিং কৰিবা, ৰিডিং কৰাৰ পিছত এইবোৰ এছাইডত লিখিবা, আৰু এক চাইডে তোমাৰ কেৱল এক্সাম্পলবোৰ লিখিবা, কাৰণ ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে, ঠিক আছে, MCQ আহে। তাৰপিছত চোৱা, তোমাৰ এইফালে সম্পদ সংৰক্ষণৰ যিটো অৰ্থ আছে, যিটো বহনক্ষম উন্নয়ন আছে, সেইটোৰ ওপৰত কিন্তু তোমালোকে ইয়াতে ভালদৰে বুজিব লাগিব, ঠিক আছে। সম্পদ সংৰক্ষণৰ ওপৰতো ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ আহে। তো ইয়াতে চোৱা, সম্পদ সংৰক্ষণৰ অৰ্থ মই ইয়াতে আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তাৰপিছত ইয়াতে চাবা, এইটো তোমাৰ ইয়াতে চোৱা, 4-5টা লাইন আছে, এই 5টা লাইনৰ পৰা তোমাৰ কি আহে, কোনটো তোমাৰ এক্সটিংক্ট তোমাৰ অৰ্গেনিজমছ হয়, বা তোমাৰ যিটো তোমাৰ বিলুপ্তপ্ৰায় যিবোৰ প্ৰাণী আছে বা উদ্ভিদ আছে বা গছ আছে, সেইবোৰ আমাৰ অসমৰো হ'ব পাৰে, ভাৰতবৰ্ষৰো হ'ব পাৰে, তেনেকুৱা কিন্তু প্ৰশ্ন আহে। তো সেইখিনি কথা তোমাৰ ইয়াতে আছে। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চাইছা, ডেফিনেটলি তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাইছা, ঠিক আছে। তাৰপিছত চাবা, ইয়াতে তোমাৰ ইউনেস্কো IUCNৰ সম্পূৰ্ণ নামটো চাবা, আৰু ইয়াৰ প্ৰতিষ্ঠা দিৱসটো মনত ৰাখিবা, লগতে ইয়াৰে যিটো মেইন যিটো অবজেক্টিভ হয়, মেইন যিটো উদ্দেশ্য হয় সেইটো মনত ৰাখিবা,
ইয়াৰ পৰা তোমালোকে যদি পঢ়িব পাৰা টেকনিক্যালি বা তোমালোকে যদি অলপ ইণ্টেলেকচুৱেল ক্ষমতা যদি ইউজ কৰা তেতিয়াহ'লে তোমাৰ পঢ়াটো বহুতেই ইজি হয়। তোমালোকে সদায় যদি গোটেই বুকটো যদি ৰাত্তা মাৰি থাকা তেতিয়াহ'লে তোমালোকৰ কেৱল সময় অপচয় হ'ব। সেইকাৰণে তোমালোকে কি পঢ়িব লাগে, যিবোৰ বস্তু মেইন টপিক হয় সেইবোৰ বস্তুহে তুমি ভালদৰে জানিব লাগে। তাৰপিছত চোৱা ইয়াতে তোমাৰ এইটো আছে আমাৰ কিছুমান আছে প্ৰাইভেট সংস্থা আৰু কিছুমান আছে গভৰ্ণমেণ্ট সংস্থা। তো কি হয় সেই গোটেইখিনি কথা ইয়াতে আছে, তোমালোকে এইখিনি চাবা, বুক ওলাই লোৱা, তোমালোকে ভালদৰে কৰিবা। তাৰপিছত বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় এইখিনি চালা। চোৱাৰ পিছত চোৱা আমাৰ আহিছোঁ অনুশীলনীলৈ। চোৱা অনুশীলনীৰ পৰা ইয়াতে চোৱা তোমাৰ এই যিটো 1 নম্বৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো বহুতবাৰ আহিছে মেট্ৰিক পৰীক্ষাত। তাৰপিছত তোমাৰ সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা তোমালোকক ক'লোৱে যে 3 বা 4 মাৰ্কৰ কাৰণে আহে। তাৰপিছত ইয়াতে তোমাৰ এইটো আছে সম্পদ আৰু মানুহৰ মাজৰ সম্পৰ্ক। 13 নম্বৰ প্ৰশ্নটো আছে মানৱ সম্পদ, এইটো তোমাৰ চাব লাগিব, ইম্পৰ্টেঞ্চ আছে। আৰু এইফালে চোৱা 14, 15 আৰু 16 লং কুৱেশ্যনৰ ভিতৰত তোমাৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিন্তু এইকেইটা ভালদৰে চাব লাগিব। আৰু তোমালোকৰ যদি এনচাৰবোৰ লিখা নাই তেতিয়াহ'লে মোৰ পৰা PDF ফাইলটো লৈ ল'ব পাৰা। PDFত মই 100% চেপ্টাৰ ৱাইজ তোমাৰ কাভাৰ কৰা আছে গোটেইখিনি কথা, তোমালোকে সেইখিনি লৈ ল'ব পাৰা। তাৰপিছত আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এইটোৰ পৰা তোমালোকে কি চাব লাগিব চোৱা। ইয়াতে তোমালোকে চাব লাগিব চোৱা ইয়াতে তোমাৰ এইখিনি চোৱা স্থলমণ্ডলৰ ওপৰত যিখিনি আছে ইয়াতে কিমান % তোমাৰ অধিকাৰ কৰি আছে এই কথাটো তোমালোকে চাবা। তাৰপিছত জলমণ্ডলে কিমান % অধিকাৰ কৰি আছে এইটো চাবা। তাৰপিছত আছে এইফালে চোৱা বায়ুমণ্ডলৰ তোমাৰ কিমান ওপৰলৈ বায়ুমণ্ডল বিস্তাৰিত হৈ আছে এই কথাটো চাবা। সৰু সৰু লাইন হয়, একেবাৰে ইজি হয়, তোমালোকে এবাৰ পইণ্ট আউট কৰি লিখিলেই হৈ যাব। তাৰপিছত তোমাৰ এতিয়ালৈকে আমাৰ পৃথিৱীত কিমান ধৰণৰ প্ৰজাতি আছে চোৱা 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণী আছে। তাৰপিছত তোমাৰ সম্পদ পৰিৱৰ্তনশীলতাৰ ওপৰত ইয়াতো তোমাৰ কিছুমান দিছে। তাৰপিছত তোমাৰ বহুত ইম্পৰ্টেণ্ট হ'ল যে ইয়াতে তোমাৰ পৰিৱেশৰ যিটো সমস্যা, পৰিৱেশৰ সমস্যাৰ পৰা তোমালোকৰ বিভিন্ন ভাগ আছে যে আঞ্চলিক সমস্যা, তাৰপিছত তোমাৰ এই সমস্যা সেইবোৰ তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে তোমাৰ কিমান % কাৰ্বন ডাই অক্সাইড আছে এইটো %, তোমালোকে চোৱা ইণ্টাৰনেটত যদি চোৱা ডিফাৰেণ্ট টাইপ অফ তোমালোকৰ % দেখাব, কিন্তু তোমালোকৰ যিটো মেইন যিটো বুক আছে সেইটোৰ ওপৰতে তুমি গুৰুত্ব দিব লাগিব। ইয়াতে 0.035% তোমাৰ কাৰ্বন ডাই অক্সাইড আছে, ঠিক আছে। তো এইখিনি চাব লাগিব। তাৰপিছত তোমালোকক এইমাত্ৰ ক'লোঁ এইটো চোৱা তোমাৰ যিবোৰ সমস্যা আছে পৰিৱেশৰ সেইবোৰ স্থানীয় সমস্যা, এইবোৰ কিন্তু বুজিব লাগিব, ঠিক আছে। আৰু এক্সাম্পলবোৰ তোমালোকে চাব লাগিব। যেনেকুৱা তোমাৰ যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত এটা উদাহৰণ আহিছিল বা এক্সাম্পল এটা আহিছিল যে আমাৰ যিটো ভৰলু নদী আছে সেই ভৰলু নদীত যিটো তোমাৰ পৰিৱেশৰ যিটো সমস্যা বা নদী প্ৰদূষণৰ যিটো সমস্যা সেইটো কোনটো সমস্যাৰ অন্তৰ্ভুক্ত হয়। তো ভৰলু নদীটো কেৱল আমাৰ কামৰূপ মেট্ৰ' জিলাতে আছে বা তোমাৰ কামৰূপ এৰিয়াতে তোমাৰ বিস্তাৰিত হৈ আছে। গতিকে কামৰূপৰ কাৰণে সেইখিনি কি হৈ গ'ল তোমাৰ আঞ্চলিক হৈ গ'ল, ঠিক আছে। তো আঞ্চলিক সমস্যাৰ ভিতৰত পৰিব। কিন্তু যদি ব্ৰহ্মপুত্ৰৰ কথা যদি কয় তেতিয়াহ'লে কিন্তু সেইটো তোমাৰ কি হৈ নাথাকে, আঞ্চলিক সমস্যা হৈ নাথাকে, ঠিক আছে। তো তেনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে বুজি পাব লাগিব। সেই গোটেইখিনি কথা তোমাৰ এইটো পেৰেগ্ৰাফত আছে, ঠিক আছে, এইখিনি চাবা। তাৰপিছত তোমাৰ চোৱা প্ৰদূষণৰ ওপৰতো তোমালোকে ভালদৰে জানাই, যিহেতু তোমালোকে ছায়েন্সো পঢ়িছা আৰু তোমালোকৰ ছায়েন্স আৰু মেথছৰ কাৰণে ভিডিঅ' আহি আছে, কোনো টেনশ্যন কৰিব নালাগে, কেৱল মই কোৱা মতে তোমালোকে ফ'ল' কৰিবা, ডেফিনেটলি তোমালোকে গোটেইকেইটাতে লেটাৰ মাৰ্ক পাই যাবা। তাৰপিছত চোৱা বায়ু প্ৰদূষণৰ ক্ষেত্ৰত তোমাৰ ইয়াতে কোনটো গেছ কিমান % আছে আমাৰ বায়ুমণ্ডলত এইটো %টো মনত ৰাখিবা। তাৰপিছত এই ডায়েগ্ৰামটো মনত ৰাখিবা, এইটো কিন্তু যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত কুৱেশ্যনটো আহিছিল। ইয়াতে চাবা এইটো তোমাৰ যিটো পিনাট টিউবৰ যিটো ডায়েগ্ৰাম আছে আৰু ইয়াতে কোনটো গেছ নিৰ্গত হৈছিল, এইটো ছালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হৈছিল, ঠিক আছে। তাৰপিছত তোমাৰ যিবোৰ সেউজগৃহ গেছ আছে সেইবোৰৰ বিষয়ে তোমাৰ ইয়াতে আছে। তাৰপিছত চাবা ইয়াতে আছে তোমাৰ এইখিনি কথা, কিমান % তোমাৰ বক্ষস্থানৰ হয়, তাৰপিছত য়াংচে নদীৰ পাৰত কিমানখন গাঁৱত কেন্দ্ৰৰ নৈবোৰ বেয়াকৈ প্ৰদূষিত কৰিছে। তো এই কথাখিনি তোমালোকে ভালদৰে চাব লাগিব। তাৰপিছত এইটো গংগা নদীৰ প্ৰদূষণৰ ওপৰত এইটো ডায়েগ্ৰামটো চাবা। ইয়াৰ পিছত চাবা তোমাৰ এই যিটো মৰুকৰণ আছে, মৰুকৰণৰ ওপৰত কিন্তু ডেফিনেটলি তোমালোকৰ কুৱেশ্যন আহিব। এইটো এছাৰশ্যন ৰিজনিঙো হ'ব পাৰে, লং কুৱেশ্যনো হ'ব পাৰে, নাইবা তোমাৰ ডাইৰেক্টলি কুৱেশ্যনো হ'ব পাৰে, ঠিক আছে। তো মৰুকৰণৰ ডেফিনেশ্যনটো চাবা। তাৰপিছত তোমাৰ মৰুকৰণৰ যিটো তোমাৰ ভূমিকা আছে সেইটো কি হয়, আৰু মৰুকৰণৰ যিবোৰ কাৰক আছে বা কি কাৰকে তোমাৰ মৰুকৰণৰ সৃষ্টি কৰে সেইখিনি চাবা। তাৰপিছত চোৱা ইয়াতে তোমাৰ মৰুকৰণৰ এজ হয় ইয়াতে দিয়া আছে, কাৰককেইটা দিয়া আছে, ধুনীয়াকৈ দিয়া আছে, ইয়াতে তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে চাব লাগিব এই কথাখিনি তোমাৰ চোৱা পৃথিৱীৰ কোনটো দেশ কিমান % তোমাৰ কি হৈছে মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে। এইবছৰ বিভিন্ন জিলাত তোমাৰ এইটো তোমাৰ ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহিছে, কিছুমান আহিছে তোমাৰ মেথছ দ্য ফলোইং, কিছুমান আহিছে এছাৰশ্যন ৰিজনিং। তো তোমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। তো গতিকে তোমালোকে এই পাৰ্টটো কিন্তু এৰিব নোৱাৰা, বহুত ইম্পৰ্টেণ্ট হয় মৰুকৰণৰ ওপৰত, ঠিক আছে। তাৰপিছত তোমালোকে
এইফালে চাব লাগিব এইটো চোৱা যিটো আমাৰ পৃথিৱীৰ যিটো লিনতাপ আছে সেইটো কি হয় কি বস্তু হয় এইটো তোমাৰ ডেফিনেশ্যনটো ইয়াতে চাবা তাৰপিছত এইটো চোৱা এইটো তোমাৰ আছে এইখিনি সকলো গেছৰ যিটো সেউজগৃহ গেছৰ সকলো মুঠ পৰিমাণ আছে 0.1% মাত্ৰ এইখিনি আছে তাৰপিছত তোমাৰ চোৱা এই যিটো তোমাৰ ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো কি বুজায় এই ডায়েগ্ৰামটো বুজায় গোলকীয় উত্তাপ বৃদ্ধি তো এই প্ৰশ্নটো তোমাৰ বিভিন্ন জিলাত আহিছে এই বছৰ আহিছে গতিকে মেট্ৰিক পৰীক্ষাত তাহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে তাৰপিছত আহিছোঁ তোমাৰ চোৱা অনুশীলনী এই অনুশীলনীৰ ওপৰত চোৱা এইটো যিটো 7 নম্বৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে ইয়াতে তোমাৰ 8 নম্বৰ যিটো কুৱেশ্যন তাৰপিছত আছে 12 নম্বৰ কুৱেশ্যন ঠিক আছে তাৰপিছত ইয়াতে আছে তোমাৰ এইটো 22 নম্বৰ কুৱেশ্যন আৰু এইফালে আছে 23 নম্বৰ কুৱেশ্যন আৰু তোমালোকে এই 24 নম্বৰ কুৱেশ্যনটো কিন্তু চাই থবা গোলকীয় উত্তাপ কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ এইটো তোমালোকে সায়েন্সতো পঢ়িছা ঠিক আছে তো তোমালোকে এইখিনি চাবা এইখিনিৰ পৰা তোমালোকে কুৱেশ্যন পাই যাবা তাৰপিছত চব পৃথিৱীৰ যিটো ভূগোল আছে সেইটোৰ পৰা তোমালোকে প্ৰথমতেতো ইয়াৰ অৱয়ৱৰ বিষয়ে জানিব লাগিব যে কোনটোৱে কিমান পাৰ্চেণ্ট আগুৰি আছে সেই কথাখিনি কিন্তু তোমালোকে ইয়াতে জানিব লাগিব গোটেইখিনি কথা ইয়াতে দিয়া আছে চোৱা ধুনীয়াকৈ দিয়া আছে আৰু এইখিনি কিন্তু তোমালোকৰ পৰীক্ষাত আহে মেথছ দ্য ফলোইং আহে মিলাবলৈ আহে তাৰপিছত এইখিনি আছে তাৰপিছত চোৱা ইয়াতে মহাদেশ আৰু মহাসাগৰসমূহৰ যিটো বিতৰণ আছে সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন তোমালোকে পাবা এইটো তোমাৰ MCQ আহিব পাৰে লং কুৱেশ্যন আহিব পাৰে তো ইয়াতে চোৱা তোমাৰ পেনজিনিয়া কি হয় পান্থালাছা কি হয় তাৰপিছত তোমাৰ আংগাৰা লেণ্ড কি হয় তাৰপিছত গণ্ডৱানা লেণ্ড কি হয় এইটো তোমাৰ ছেপাৰেশ্যন যিবোৰ লাইন আছে সেই লাইনবোৰৰ কথা কৈছে যেনেকুৱা চোৱা পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বুলি কয় তাৰপিছত তোমাৰ পেঞ্জিয়াৰ সমাজেৰে পূব পশ্চিমকৈ ফাট মিলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছে ইয়াক তেথী সাগৰ বুলি কয় তেথী সাগৰ সৃষ্টিটোৱে পেনজিনটোক উত্তৰ দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছে আৰু ইয়াৰ উত্তৰ অংশটোক আংগাৰা লেণ্ড বুলি কোৱা হয় তাৰপিছত লৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানা লেণ্ড বুলি কোৱা হয় তাৰপিছত আছে তোমাৰ এনেকৈ চোৱা উত্তৰ আমেৰিকা আৰু গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল গণ্ডৱানা বিভাজিত হৈ দক্ষিণ আমেৰিকা আফ্ৰিকা মাদাগাস্কাৰ ভাৰতবৰ্ষ আৰৱ মণ্ডল মালয়েছিয়া অন্যান্য দ্বীপসমূহ সৃষ্টি হৈছিল চব বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এৰিব নোৱাৰা যদি তোমালোকে ভাল নম্বৰ এটা পাব বিচাৰিছা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে চোৱা কিমান শতাংশ পানী কোনটো গোলাৰ্ধত আছে এইখিনি কথা আছে ইয়াতে তাৰপিছত তোমালোকে চাব লাগিব ইয়াৰ ওপৰত চোৱা কিছুমান ইয়াতে ঢালৰ কথা দিয়া আছে চোৱা এই ঢালকেইটাৰ ওপৰতে কিন্তু কুৱেশ্যন আহে মিলোৱা প্ৰশ্ন আহে MCQs ঠিক আছে এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহিছে এই টপিকটোৰ ওপৰত এইখিনি আছে তাৰপিছত তোমাৰ প্ৰশান্ত মহাসাগৰৰ যিটো বৈশিষ্ট্য আছে চাবা কিছুমান এনেকুৱা তোমাৰ পৰীক্ষাত প্ৰশ্ন আহে যে তোমাৰ হিণ্ট দিয়া থাকে তুমি সেইটো সাগৰ বা মহাসাগৰটো তুমি বিচাৰি উলিয়াব লাগে যেনেকুৱা তোমাৰ মই কৈছিলোঁ তোমালোকৰ যিটো ইতিহাস চেপ্টাৰ আছে তাতে যেনেকুৱা প্ৰশ্ন আহিছে যে কিছুমান তোমালোকক হিণ্ট দিয়া থাকিব 4-5টা অপশ্যন তোমালোকক দিয়া থাকিব সেইটোৰ ওপৰত ভিত্তি কৰি তুমি কি কৰিব লাগে যিবোৰ আন্দোলন সংগঠিত হৈছে সেই আন্দোলনসমূহ কি কৰিব লাগে বিচাৰি উলিয়াব লাগে তো ইয়াৰে ওপৰতো কিন্তু তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু তুমি যদি কোৱা যিবোৰ বহুত টান প্ৰশ্ন হয় তেতিয়াহ'লে কেনেকুৱা হ'ব টান নহয় কেৱল তুমি ইয়াৰ বৈশিষ্ট্যসমূহ মনত ৰাখিব লাগে যেনেকুৱা প্ৰশান্ত মহাসাগৰৰ কথা যদি কোৱা এইটো হৈছে তোমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ কি হয় মহাসাগৰ হয় আৰু ইয়াৰে যিটো তোমাৰ এভাৰেজ যিটো ডেপথ হয় মানে এভাৰেজ যিটো গভীৰতা সেইটো প্ৰায় 400 মিটাৰ হয় ঠিক আছে বা তোমাৰ 5000 মিটাৰ ইয়াতে দিয়া আছে এইটো প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা 5000 মিটাৰ হয় তাৰপিছত তোমাৰ 20000টা তোমাৰ কি আছে ইয়াতে সামুদ্ৰিক দ্বীপ আছে তো তোমাৰ 1 নম্বৰত দি দিব এইটো 2 নম্বৰত দি দিব এইটো তাৰপিছত ক'ব যে এইটো ফিলিপাইনটো সেইটো মহাসাগৰৰ অন্তৰ্ভুক্ত হয় ঠিক আছে তো তেতিয়াহ'লে তুমি বিচাৰি উলিয়াব লাগে যে সেই মহাসাগৰখন কোনখন হয় তো তুমি ক'ব পৰা হ'ব লাগিব যে এইটো প্ৰশান্ত মহাসাগৰৰ বৈশিষ্ট্য হয় তেনেকুৱা ধৰণৰ কি আহে প্ৰশ্ন আহে তাৰপিছত চোৱা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যিবোৰ তোমাৰ এটলাণ্টিক মহাসাগৰ আছে বা এটলাণ্টিক অ'চিয়ান আছে সেইটো তোমাৰ ইংৰাজী এছ আখৰৰ দৰে হয় এইটো আছে আৰু ইয়াৰ গড় গভীৰতাটো হৈছে 3000 তো এইবোৰ তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত আছে তোমাৰ এইখিনি চোৱা ভাৰত মহাসাগৰৰ গড় গভীৰতা 4000 হয় এইখিনি চাব লাগিব উত্তৰ মহাসাগৰৰ এইখিনি আছে তাৰপিছত আছে তোমাৰ এইখিনি তোমালোকে চাব লাগিব ইউৰাল পৰ্বতমালা কি হয় এইটো ক'ত আছে এইখিনি তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত চোৱা তোমাৰ ইয়াতে আছে এছিয়া মহাদেশৰ বিষয়ে আৰু এই তোমাৰ এই যিটো পৃথিৱীৰ যিটো ভৌগোলিক অৱস্থান দেখুওৱা মেপ আছে এইটো তোমালোকে চাব লাগিব এইটো এছিয়া মহাদেশৰ হয় তাৰপিছত তোমাৰ ইয়াতে আছে এইখিনি চোৱা তোমাৰ আমাৰ যিটো হিমালয় পৰ্বতমালা আছে হিমালয় পৰ্বতমালাৰ ওচৰে পাজৰে থকা যিবোৰ তোমাৰ ডাঙৰ ডাঙৰ পাহাৰ আছে পৰ্বত আছে সেইবোৰৰ বিষয়ে ইয়াতে আছে এইখিনি কথা তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত আছে ইয়াতে তোমাৰ এইটো চোৱা ইউৰাল পৰ্বতমালাৰ বিষয়ে আছে এইখিনি চাব লাগিব তাৰপিছত ককেচিয়া আছে এইখিনি তাৰপিছত তোমাৰ মাউণ্ট এলব্ৰাছ শৃংগ কি হয় মাউণ্ট ব্লেংক শৃংগ কি হয় এইবোৰ কিন্তু চাব লাগিব
তাৰপিছত তোমালোকে চাব লাগিব এইখিনি কথা তোমাৰ কোনটো তোমাৰ মহাদেশত কিমানটা কাণ্ট্ৰি আছে সেইটো আৰু ইয়াতে চোৱা এইখিনি কথা আছে তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি লোৱা ঠিক আছে এইখিনিৰ পৰা তোমালোকে যদি এইবোৰ চাব পাৰা ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাবা ঠিক আছে ইট ইজ মোৰ দেন 90+ এইখিনি চাবা তাৰপিছত তোমালোকে এইখিনি চাবা এইটো চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইখিনি তোমালোকে পইণ্ট আউট কৰি ল'বা ঠিক আছে সময় এতিয়াও আছে যিহেতু গতিকে পইণ্ট আউট কৰি তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা আৰু ডেফিনেটলি তোমালোকৰ এক্সামততো আহিবই তাৰপিছত ভেটিকান চিটি কি হয় এইটো চোৱা এইখিনি তোমাৰ ভেটিকান চিটিৰ বিষয়ে আছে আৰু এটা কথা চোৱা তোমাৰ ইয়াতে যিটো ৰাজধানী আছে ৰাজধানীৰ ওপৰত তোমালোকে কিন্তু এইকেইটা চাব লাগিব এতিয়া চোৱা টিক কৰা আছে এইকেইটা চাবা এইকেইটাৰ ওপৰত বেছিকৈ কুৱেশ্যন আহে এইটো চোৱা এইফালে উত্তৰ কোৰিয়া কিৰ্জিস্তান মালয়েছিয়া তাৰপিছত আছে শ্ৰীলংকা এইকেইটা আৰু এইফালে আছে তোমাৰ এতিয়া অষ্ট্ৰিয়া তাৰপিছত বেলাৰুছ বেলজিয়াম অষ্ট্ৰিয়া এণ্ডোৰা এইকেইটা তোমাৰ ৰাজধানী হ'ব গোটেই এইটো ৰাজধানীৰ ওপৰতে এটা প্ৰশ্ন আহিবই তোমালোকৰ মেট্ৰিক পৰীক্ষাত ঠিক আছে এতিয়া আহিছোঁ চোৱা আমাৰ অনুশীলনীৰ তোমালোকে এইখিনি চাব লাগিব 3 নম্বৰ কুৱেশ্যনটো চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে তোমাৰ এটা 6 নম্বৰ কুৱেশ্যন আৰু এটা চোৱা কাৰণ দৰ্শোৱাতেও আছে তোমাৰ এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যিটো ক নম্বৰ তাৰপিছত খ নম্বৰ এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আৰু ইফালে তোমাৰ দীঘল উত্তৰৰ প্ৰশ্ন আছে 6 নম্বৰ প্ৰশ্নটো আৰু ইফালে আছে 9 নম্বৰ প্ৰশ্নটো ঠিক আছে তো এইখিনি তোমালোকে চাবা আৰু এইখিনি MCQ হয় এইখিনি হৈ গ'ল তাৰপিছত আছে চোৱা অসমৰ ভূগোল এইটোৰ পৰা 14 মাৰ্ক আহিব 14 নম্বৰ আহিব এইটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত ঠিক আছে তাৰপিছত এইটো চোৱা এই যিটো লাইন আছে এই লাইনৰ ওপৰত এইবাৰ এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন বহুত জিলাত আহিছে এইটোৰ ওপৰত তাৰপিছত আছে তোমাৰ ইফালে আছে তোমাৰ এইখিনি কথা তোমালোকে চাব লাগিব তাৰপিছত আছে এইখিনি কথা তাৰপিছত চোৱা এইটো তোমাৰ জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন কাৰ ওপৰত তোমাৰ ডিপেণ্ডেবল হয় এইটো জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন এইখিনি কথা চাবা ইয়াৰ পিছত আছে আৰু তোমাৰ এই যিটো ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো কিন্তু চাবা দেই এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে এইটো ডায়েগ্ৰামৰ ওপৰত বহুত জিলাত আহিছে প্ৰশ্ন এই বছৰে আহিছে প্ৰশ্ন তাৰপিছত চোৱা জনসংখ্যাৰ যিটো বিতৰণ আছে সেই বিতৰণটোৰ ওপৰত তোমালোকে এই কথাখিনি চাব লাগিব চোৱা এই কথাখিনি তোমালোকে চাব লাগিব তাৰপিছত আছে এইখিনি আৰু তোমালোকৰ কিছুমানে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে কৈ আছে যে আমি কোনবোৰ চাম তোমালোকে বুক এটাই হয় সেই টপিকো এটাই হয় তো তোমালোকে কেৱল এই পেৰেগ্ৰাফটো চাই লোৱা কোনবোৰ পেৰেগ্ৰাফ মই আণ্ডাৰলাইন কৰিছোঁ তো একে হয় তোমালোকে তেনেকৈ আণ্ডাৰলাইন কৰি ৰাখিবা মোৰ ওচৰত ইংলিছ মিডিয়ামৰ বুক নাই অৱশ্যে দেখুৱাই দিলোঁ হয় তাৰপিছত আছে তোমাৰ এইখিনি তাৰপিছত এইখিনি আছে তাৰপিছত আছে তোমাৰ এইখিনি ঠিক আছে এইখিনি চাবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তোমাৰ আচ্ছা চোৱা এইটো তোমাৰ জনসংখ্যাৰ বৃদ্ধিৰ যিটো কাৰণ আছে এইবোৰ তোমাৰ লং কুৱেশ্যনত তোমাৰ ডিছকাশ্যন কৰিম বাৰু তাৰপিছত চোৱা তোমাৰ এইটো জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্য যিটো আছে সেইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহিব সেইটো তোমাৰ ছিকুৱেঞ্চিয়েল প্ৰশ্ন হ'ব পাৰে নাইবা তোমাৰ এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হ'ব পাৰে তোমাৰ এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্নটো ইমান তোমাৰ নাহে আহিলে মেক্সিমাম 4-5টাই আহিব কিন্তু তোমাৰ ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহিব কিন্তু তোমাৰ যিটো গোষ্ঠী আছে সেই গোষ্ঠীসমূহ তোমাৰ কেতিয়া কেনেকৈ আহিছিল তোমাৰ ছিকুৱেঞ্চিয়েলি সজাবলৈ দিয়ে আৰু গোটেইখিনি কথা তোমাৰ ইয়াতে আছে চোৱা এইখিনি কেৱল এইখিনি মই আণ্ডাৰলাইন কৰাখিনি চাবা ঠিক আছে তাৰপিছত আছে তোমাৰ আৰু এটা আছে যে আমাৰ অসমৰ যিকেইটা তোমাৰ গোষ্ঠী আছে বা জনজাতি আছে সেইবোৰৰ তোমাৰ বৰ্ধিত ক্ৰমত সজাব লাগে বা অধক্ৰমত সজাব লাগে যে কোনটো বৃহৎ হয় কোনটো সৰু হয় তো সেইটোৰ ওপৰত চোৱা মই এইখিনি ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ তোমালোকে আণ্ডাৰলাইন কৰি লোৱা ঠিক আছে ইয়াতে তোমাৰ আছে তাৰপিছত আছে তোমাৰ এইখিনি আছে এইখিনি চাবা তাৰপিছত আছে তোমাৰ এইখিনি কথা চোৱা এইখিনি আৰু এটা চব পৰিবহণ ব্যৱস্থাৰ ওপৰত এইটো তোমাৰ লং কুৱেশ্যনৰ ওপৰত এই গোটেইখিনি আহি যাব আৰু ৰেল পৰিবহণৰ বিষয়ে তোমালোকে এইখিনি জানিব লাগিব এইখিনি কথা তোমালোকে চাই থবা ঠিক আছে আৰু এটা কথা তোমালোকে চাবা ইয়াতে যিটো তোমাৰ পৰিবহণ ব্যৱস্থা আছে এই পৰিবহণ ব্যৱস্থাৰ যিটো তোমাৰ ৰাষ্ট্ৰীয় যিবোৰ ঘাইপথ আছে সেই ঘাইপথবোৰ ক'ৰ পৰা কি কোনটো ষ্টেট বা কোনটো তোমাৰ ঠাই কানেক্ট কৰিছে তাৰ ওপৰত কিন্তু প্ৰশ্ন আহে ঠিক আছে গতিকে তোমালোকে এইখিনি লং হিচাপে চাব পাৰা যে কোনটোৱে তোমাৰ কোনটো কি কৰিছে কানেক্ট কৰিছে এইটো চোৱা সেইটো ইয়াতে আছে এইটো চোৱা এই গোটেইখিনি কথা তোমাৰ ইয়াতে আছে ঠিক আছে যেনেকুৱা তোমাৰ এইটো চোৱা এই কুৱেশ্যনটো আহিছে 31 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো কোনটো তোমাৰ কি কৰিছে কানেক্ট কৰিছে সেইটো তোমাৰ কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত আছে তোমাৰ এইখিনি আছে চোৱা এইখিনি আমাৰ অসমৰ লগত এইটো শিৱসাগৰ শিমলুগুৰি সোণাৰী এইবোৰ কুৱেশ্যন আহে আৰু ৰেল বিভাগৰ কথা ক'লোঁ এইখিনি তোমালোকে চাব লাগিব ৰেল পৰিবহণৰ ওপৰত
তাৰপিছত আছে চোৱা অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰো অসুবিধাসমূহ আৰু সুবিধাসমূহ গোটেইখিনি কথা ইয়াতে দিয়া আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি তাৰপিছত আছে তোমাৰ পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ, এইটো লং কুৱেশ্যনৰ হয়, এইটো আলোচনা কৰিম বাৰু পিছত আছে। এই গোটেইখিনি আছে তোমাৰ এইখিনি, আৰু ইয়াৰ পৰা তোমালোকে চাব লাগিব এইখিনি চাবা, এইখিনিৰ ওপৰত কিন্তু প্ৰশ্ন আহে যে কেনেকুৱা ধৰণৰ মাটি ক'ত ক'ত পোৱা যায়, যেনেকুৱা তোমাৰ বিভিন্ন ধৰণৰ আছে, ঠিক আছে। এইটো তোমাৰ এইটো তোমাৰ গিৰিপথ মৃত্তিকা, তাৰপিছত পলস মৃত্তিকা ক'ত ক'ত পোৱা যায় এই গোটেইখিনি আছে ইয়াতে, ঠিক আছে। তোমালোকে এইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইখিনি কথা তোমালোকে চাই থবা, এইখিনি কথা। তাৰপিছত আছে এইখিনি কথা, পনীয়া সোণ, তাৰপিছত এইটো কোনটো আমাৰ অসমৰ কোনটো ৰাজ্যত কি কি পোৱা যায় চোৱা, মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে লোৰ আখৰ, ফেলম্পৰ, কোৱাৰ্টজ, খনিজ মৃত্তিকা এইবোৰ ক'ত ক'ত পোৱা যায় এইখিনি কথা তোমাৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে চোৱা। চূণশিল কাৰ্বি আংলং জিলাৰ কলিয়াজান মানাজা অঞ্চল, তাৰপিছত দিলাই শিলভুটা, এইবোৰ তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা আহে, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইফালে গোৱালপাৰা জিলাৰ তোমাৰ এইটো চোৱা চান্দাৰডিঙা লিংগুৰপাৰা কুমুৰী অঞ্চলত তোমাৰ লোৰ আখৰৰ সন্ধান পোৱা যায়। এইবোৰ এইখিনি কথা তোমালোকে ইয়াৰ পৰা চাই থবা, বাকীখিনি চাব নালাগে। তাৰপিছত চোৱা এতিয়া তোমাৰ প্ৰাকৃতিক সম্পদৰ যিটো সংকট তাৰ ওপৰত তোমাৰ এই ৰিজন তিনিটা চাবা। তাৰপিছত আছে তোমাৰ এইফালৰ পৰা তোমাৰ এইটো চোৱা মাটিৰ প্ৰকাৰ যিখিনি আছে এইটোৰ ওপৰত এইখিনি চাই থবা, আৰু ইয়াৰ পৰা তোমাৰ এইখিনি চাবা যে আমাৰ অসমত কি কি ধৰণৰ ধান খেতি কৰা হয় এইখিনি চাবা। তাৰপিছত আছে এইটো চোৱা ঝুম খেতি কি হয় এইটো চাবা। তাৰপিছত তোমাৰ শিফটিং কাল্টিভেশ্যন আছে, আৰু এটা আছে তোমাৰ টেৰেছ কাল্টিভেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো টেৰেছ কাল্টিভেশ্যন, আৰু ইফালে আছে তোমাৰ শিফটিং কাল্টিভেশ্যন, আৰু ইয়াত আছে তোমাৰ ঝুম কাল্টিভেশ্যন। এই তিনিওটা কাল্টিভেশ্যন তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ ইয়াতে চোৱা কেইটামান তোমাৰ আছে ইণ্ডাষ্ট্ৰিয়েল তোমাৰ ছ'চাইটি আছে, সেইকেইটাৰ বিষয়ে ইয়াতে চাবা। যিহেতু 14 মাৰ্ক আহিব, এনেইতো নাহে, আৰু চেপ্টাৰটো অলপমান দীঘলো আছে, তো ইয়াৰ পৰা 14 মাৰ্ক আহিব এইটো চোৱা। তাৰপিছত আমাৰ অসমত কি কি সূতা পোৱা যায় সেইটো চোৱা, মানে হস্তশিল্পৰ লগত জড়িত, এইটো চব গোটেইখিনি কথা এতিয়া ধুনীয়াকৈ দি আছে, মই আণ্ডাৰলাইন কৰিছোঁ। তোমালোকে কেৱল স্পেচিয়েল বা তোমাৰ স্পেচিফিক টপিকবোৰহে পঢ়িবা, সময় নষ্ট কৰি লাভ নাই, ঠিক আছে। তাৰপিছত চোৱা এইখিনি আছে। তাৰপিছত আছে চোৱা মেইন উদ্যোগৰ ভিতৰত কিন্তু তোমালোকে এই লাইনটো কিন্তু চাব লাগিব, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে, ঠিক আছে। নগাঁও, তাৰপিছত তোমাৰ কাছাৰ, তাৰপিছত ধুবুৰী, তাৰপিছত এইটো এইখিনি আছে। তাৰপিছত তোমাৰ তেল উদ্যোগৰ ভিতৰত এইটো কোনটো তোমাৰ কিমান তেল উৎপাদন কৰে এইটো চোৱা, এই কথাখিনি তোমাৰ ইয়াতে আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত প্ৰশ্ন আহে। তাৰপিছত আছে তোমাৰ এইফালৰ পৰা চোৱা অনুশীলনীৰ তোমাৰ ইয়াৰে যিটো অনুশীলনী আছে এইকেইটা চোৱা, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। এইটো 6 নম্বৰ কুৱেশ্যন টু 8 নম্বৰ, তাৰপিছত আছে 13, ইফালে আছে 17, 19, 21, ইফালে আছে তোমাৰ এইটো 28, তাৰপিছত 30, তাৰপিছত আছে 32, 33, 34 আৰু 35, এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াতে চোৱা এই যিটো 35 নম্বৰ প্ৰশ্ন আহিছে চাবা, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি, এইটো প্ৰশ্ন কিন্তু তোমাৰ বেলেগ ধৰণেও সুধিব পাৰে, কিন্তু এনচাৰ তোমাৰ যদিও অসমৰ অৰ্থনৈতিক উন্নয়নৰ কথা কয়, তোমালোকে এইটোৰ এনচাৰ লিখি থৈ আহিবা, 100% ফুল মাৰ্ক পাবা। তাৰপিছত এইটো আছে, এইটো অসমৰ ঔদ্যোগিক বিকাশ কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা, এইটো তোমাৰ তেনেকুৱা প্ৰশ্ন তোমাৰ অলপমান ঘূৰাই পকাই দিব পাৰে, কিন্তু এনচাৰ সেইটোৱে হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো এইখিনি আছিল ভূগোলৰ। তোমালোকে যদি ভালদৰে পঢ়িব পাৰা ডেফিনেটলি তোমালোকে 35 মাৰ্ক পাবা। আৰু তোমালোকৰ মেথছ আৰু ছায়েন্সৰ কাৰণেও কোনো চিন্তা কৰিব নালাগে, সেইখিনিও তোমাৰ এনালাইচিছ কৰা হৈ গৈছে, তোমালোকে পাই যাবা এদিন দুদিনৰ ভিতৰতে। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বুলি এটা ভিডিঅ'লৈ, ধন্যবাদ।